আছিল মই দুখিত দিব পৰা নাছিলো আপুনি কৈ লওক এতিয়া তাৰ পিছতে মই একেটাৰ কাখলৈ আহিম দেৱজিৎ শইকীয়া ডাঙৰীয়াই দুটামান কথা ক'লে তেওঁ বাই ৰেফাৰিং টু দি কনষ্টিটিউশ্যন তেওঁ ক'ব বিচাৰে যে 12ৰ একো ৰোল নাই 1 নম্বৰ 2 নম্বৰ কথা তেওঁ হাইকোৰ্টৰ ফুল কোৰ্টৰ ডিচিশ্যনৰ বিষয়ে তেওঁ আমাক অৱগত কৰিছে আচ্ছা 3 নম্বৰ কথা তেওঁ ক'ব খোজে যে আমাৰ যিখন হাইকোৰ্টৰ বাৰ এছ'চিয়েশ্যন সেইখন বাৰৰ তেওঁ আৰু মানে আমি এনেকুৱা কিছুমান মানুহ এইটো আমি এখন নেতৃত্ব দি আছো তেওঁ মানে দৰকাৰ বোধ কৰা নাই গতিকে তেওঁ ৰিজাইন দিলে আৰু তেওঁ এইটোও ক'লে যে দেৰ আৰ 500 মোৰ মেম্বাৰ্ছ হু উইল ৰিজাইন আচ্ছা লেট মি কাম টু দি পইণ্ট নম্বৰ 1 যদি এডভোকেটৰ কোনো ৰোল নাই তেওঁৰ কি ৰোল আছে সেই কমিটিটোত যেটো কমিটি কৰি দিলে তেওঁ কিয় ৰাখিলে First, he's an advocate. First, he's an advocate, then he's an advocate general. So, lawyer role আছে আৰু 2 নম্বৰ কথা আৰ্টিকেল 16 টু আৰ্টিকেল 231ত বাৰ এছ'চিয়েশ্যনৰ কথাটো কিয় আহিব কনষ্টিটিউশ্যনখন পঢ়িব জানিব লাগিব এনে ওপৰাপৰি পঢ়িলেই নহ'ব নহয় কনষ্টিটিউশ্যনখন বুজি পাব লাগিব যদি আপুনি আৰ্টিকেল 231 মতে যায় এইটো গোটেই কৰ্তৃত্ব পাৰ্লিয়ামেণ্টৰ হয় তাত তেওঁৰ কি ৰোল আছে what role he has got in that if he is referring to article 231 then what role advocate general advocate has got গতিকে এইবিলাক ওপৰত থৈ মাৰিব নালাগে নিজৰ গাতেই পৰে শুনক আপুনি ৰিজাইন দিছে এইটো আপোনাৰ ব্যক্তিগত কথা হেতু আমাৰ ক'বলগীয়া একো নাই কিন্তু আপুনি বাৰ এছ'চিয়েশ্যনৰ এগেইনষ্টে আজি আপুনি যি মত পোষণ কৰিছে আমি এছ'চিয়েশ্যনত ডিসকাস কৰিম ইয়াৰ বিষয়ে কি একচন আপোনাৰ ওপৰত লোৱা হয় পৰৱৰ্তী সময়ত আপুনি আপোনাক আমি জনাম মোস্ট ওয়েলকাম 2 নম্বৰ কথা আপুনি কৈছে যে 500 উকিল আপুনি 12ৰ ইলেকশন উঠক আপুনি গম পাব আপুনি কেইটা ভোট পায় how popular you are in bar then you will get to know এটা পার্সোনাল এটা of course বঢ়িয়া of course এটা মই কৈ দিও নাম্বাৰ 2 এতিয়া পলিটিক্সৰ কথা কৈ দিও তা সদায় কয় পলিটিক্স হয় মই এটা ৰাজনৈতিক দলৰ লগত জড়িত মই তাতে উপসভাপতি হয় আৰু মই এটা আঞ্চলিক দল হিচাপে মই হেতুৰ লগত জড়িত কিন্তু মই আজিলৈকে কোনো ৰাজনৈতিক মুনাফা লোৱা নাই আজি ইয়াতে বহি থকা মানুহৰ ভিতৰত যদি ৰাজনীতিৰ কোনবাই মুনাফা লৈছে সেইজন ব্যক্তি হৈছে দেৱজিৎ চলিয়া না শইকীয়া আজি এডভোকেট জেনেৰেল হৈছে কিহৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহয় জানো আপুনিতো এনেকুৱা ধৰণৰ বেলেগ সাংঘাতিক একো এডভোকেট নহয় যে আপোনাক এডভোকেট জেনেৰেল নাপাতিলে নহ'ব গতিকে শুনক এইবিলাক ওপৰত থৈ নামাৰিব নিজৰ মূৰত পৰে গতিকে ইউ ডোন্ট এটলিষ্ট পাৰ্চন লাইক দেৱজিৎ শইকীয়া should not speak about beneficiary of politics because if there is any person in state of Assam who is the highest beneficiary of Rajniti then it is Devojit Shoikia আৰু শুনক আপুনি এনেকে বাৰ এছ'চিয়েশ্যনক এনেকুৱা এটা পাব্লিক ফৰামত এনেকে আপুনি অপমান কৰাটো খুব দুখৰ বিষয় কিন্তু আপুনি পাহৰি গৈছে যে আপুনি এজন এডভোকেট হয় মই আপোনাক এটা কথা সুধিছো এটা চৰকাৰী পদবী লৈ আছে এইটো নুবুজায় যে আপুনি সদায় এইটো লৈ থাকিব ময়ো এই পদবী লৈ আছিলো ইমান অহংকাৰ ভাল নহয় এটা কথা মই কৈ লওঁ না এটা মই প্ৰথমতে কৈ দিও পলিটিক্যাল বেনিফিট আটাইতকৈ বেছি মই মাত্ৰ 10 বছৰ হৈছো আপুনি 25 বছৰ পলিটিক্যাল বেনিফিট ল'ব এইখিনি একো নহল 1999 পৰা আপুনি গোটেই চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হৈ পেলাই থাকিলে তাৰপিছত তৰুণ গগৈ ডাঙৰীয়াৰ লগত থাকিলে পিছত মোদী গভৰ্ণমেণ্টটো সোমাব খুজিছিল কিন্তু নহলগে আপোনাৰ বৰ বেয়া লাগে আপোনাক ঠিক আছে কিন্তু আপুনি এইটো অদৰকাৰী কথা কিয় কৈছে আপুনি আৰম্ভ কৰিছে মোদী চৰকাৰৰ সোমাব মই নুখুজো আপুনি কি কাৰণে ৰিজাইন দিছিলে কি কাৰণে দিছিলে দলক মই আপোনাক মই দেখিছো আপোনাক মই দেখিছো আই এম এ উইটনেছ নিলয় দত্ত ডাঙৰীয়া নাই ইয়াতে নহলে গোটেই কথা ওলাই পৰিব ওৰপৰা ডাঙৰীয়া ক'ব বিচাৰিছে কৈ লওক তাৰপিছত মই হচ্ছা জিকা একেতে 12 ৰিজাইগনেশ্যন দিছে ইট ইজ হিজ বিজনেছ তেখেতে কালে এডভোকেট জেনেৰেল হিচাপে ৰিজাইন দিলেও অসমখন অধপতিত নহয় তেখেতে কালে প্ৰফেশ্যনটো গিভ আপ কৰি দিলে অসমখন একো নহয় ক্ষতিগ্ৰস্ত নহয় প্ৰাইভেট কেছ নাই শুনক মই এটা কথা কওঁ উকিলৰ পৰিচয় হৈছে কজ লিষ্টৰ বাওঁফালটো হা তেওঁ লাষ্ট 5 বছৰত 50টা নাম দেখাওকচোন বাওঁফালে 2 নম্বৰ কিমান নম্বৰ ডাঙৰ উকিল দেখাই দিম তেতিয়া আই এম নট গোইং পাৰ্সনেল ঠিক আছে কাৰণে এই যে আমাৰ মুখ্যমন্ত্ৰীক এটেক কৰে মোক এটেক কৰে এটাকে গম পায় ইউ হেভ পাৰ্সনেল এজেন্ডা ইন দা হোল এক্সাৰসাইজ আপুনি নিজে একো নোৱাৰিলে কাৰণে বেলেগে কৰাৰ কাৰণে বেয়া পায় আছে না ওৰপৰা ডাঙৰীয়া কৈ লওক কথাটো হ'ল যে কিছুমান কথা ভুল তথ্যৰে ইতিমধ্যে দেৱজিৎ শইকীয়া নট ই ষ্টিল দি এডভোকেট জেনেৰেল শ্ৰোতা দৰ্শকক ডিষ্ট্ৰেক্ট কৰি আছে এটা কথা মোক কওক যে কোন তাৰিখে অসমৰ বিধানসভাৰ কোনটো ছেছনত কোন দিনা ইটো সিদ্ধান্ত হৈছিল
যে গুৱাহাটী হাইকোৰ্ট বাৰখন আজি বিধানসভাত এইখন বিল বা এইটো সিদ্ধান্তৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ লোৱা হৈছে পইচা এলট কৰাটো এক মিনিট বাজেটত পইচা চেংচন কৰিবলৈ লেণ্ড একুইজিশ্যন কথাটো বেলেগ 2 নম্বৰ কথা এণ্ড হোৱাট উড হেপেন টু দিছ টু বিল্ডিংছ সেইটো কিবা ডিচিশ্যন হ'ল নেকি 3 নম্বৰ কথা আপুনি আৰু এটা কথা কৈছে যে 2002 চনত 3 চনত মই বাৰৰ এছ'চিয়েশ্যন হৈ থাকোঁতে হাইকোৰ্টে এইটো ইউ আৰ ৰং আপুনি সেই সময়ৰ মেগাজিনখন আজিও আছে কপি ভইচ বুলি চাই ল'ব তাত নাওলেকাৰ থাকোঁতে চিফ জাষ্টিছ কপি টু দি দেন চিফ জাষ্টিছ অফ ইণ্ডিয়া মই লিখিছোঁ যে প্ৰেজেণ্ট অল্ড বিল্ডিংটো চেচুৰেটেড হৈ গৈছে আমাক এটা ইয়াৰ এক্সটেনশ্যন লাগে আৰু আমাৰ ইয়াত বহুত জেগা আছে ইয়াৰ বহুত জেগাৰ ভিতৰত মই লিখিছিলোঁ এই পেলেচিয়েল বাংলাবোৰ 2 নম্বৰ জাজ আৰু সিফালেও আছে এইবোৰ তেতিয়া ৰাখিব এই এনেক্সে বিল্ডিংটো তেতিয়া হোৱা নাছিলে দিছ ইজ অন ৰেকৰ্ড এনেই নক'ব মানুহক মই এটা কথা সুধো নেকি মাজতে আপোনাক শইকীয়া ডাঙৰীয়াই যিহেতু কৈছিলে হয় আপুনি যেতিয়া প্ৰেচিডেণ্ট আছিল সেইদিনাখন আপুনি এটা কথা কৈছে যে আমাৰ ইয়াত কিছুমান এনেকুৱা জাজ আহে বা সুপ্ৰিম আমাৰ কোৰ্টখনৰ লগত এনেকুৱা কিছু মানুহ জড়িত হয় যিসকলে অসমৰ স্বাভিমান বুজি নাপায় অসমীয়াৰ সত্তাটোক বুজি নাপায় এটা সময়ত 2002 যেতিয়া আপুনি প্ৰেচিডেণ্ট আছিল সেই সময়ত এটা সাংঘাতিক প্ৰতিবাদ হৈছিল গোটেই অধিবক্তা সমাজে প্ৰতিবাদ কৰিছিল দুগৰাকী ন্যায়াধীশক অসমলৈ ট্ৰেন্সফাৰ কৰাৰ ক্ষেত্ৰত হয় তাৰপিছত কিন্তু আপোনালোক সেই ক্ষেত্ৰত জয়ী হৈছিল অকল সমগ্ৰ উত্তৰ পূৰ্বৰ দুজন যেতিয়া কলংকিত জাজক গুৱাহাটী হাইকোৰ্টলৈ ট্ৰেন্সফাৰ কৰিয়েই দিব লৈছিলে তেতিয়া আমাৰ আজি যিবোৰ ডেমনষ্ট্ৰেশ্যন প্ৰচেছন সেইবোৰ অকল আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয় আমাৰ ছাপৰ্টত সকলো ডিষ্ট্ৰিক্ট বাৰ আৰু নৰ্থ ইষ্ট তেতিয়া 7খন ষ্টেটৰ আছিলে 2002 চনত দেই এতিয়া 4খন হ'লগে আটায়ে কৈছিল যে নৰ্থ ইজ নট দি জাংক ইয়াৰ্ড যে কলংকিত জাজ এজনক তুমি ট্ৰেন্সফাৰ কৰি ল'বা আৰু সেইটো মই আজিও ভাবিলে মই ভাল লাগে সপোনত ভাবিলেও ভাল লাগে যে আমাৰ হাইকোৰ্ট বাৰ এখন এইবোৰ হৈছে এটা ইনষ্টিটিউচনেল ক্ৰাইচিছ কথা নাই এইটো যে মুখ্য ন্যায়াধীশ আৰু গোটেই কোৰ্টে চিফ মিনিষ্টাৰ সজাতি দলটোৰ আগত কেলে সেইটো কোৱা নাছিলে ৰ'ব কথা আছে উল্টা আখৰ মাৰি থাকিলে নহ'ব নহয় এটা গতিকে এইটো কথা সত্য নহয় যে 2002 আৰু 3 চনত হাইকোৰ্টটো এক্সটেনশ্যনৰ কাৰণে বা এই হাইকোৰ্টৰ কাৰণে অধিক জেগা লাগে সেইটো কোৱা নাছিলে অনিল দায়ে এইটো কথা জানিব হি ৱাজ এ মেম্বাৰ এট ডেট টাইম এই যিটো 8তলা ফাউণ্ডেশ্যনৰ বিল্ডিংটো নিউ নেক্সট বিল্ডিংটো 100 কোটি টকা কিমান বছৰ হৈছে 12 বছৰ হৈছে মই যিটো কৈছিলোঁ বাৰু এইবোৰ বিবেচনালৈ আনিছেনে নাই ইটো বিল্ডিঙৰ কি হ'ব ডিমলিছ কৰি দিব নেকি অল্ড হাইকোৰ্ট বিল্ডিংবোৰ ইয়াত সম্পৃক্ত হৈ বহুত কথা আছে এনেই ওপৰৱাকে কিছুমান কথা কৈ থাকিলে নহ'ব অনিল দাৰ সেইখন কমিটিত জাষ্টিছ বিশ্বাস থাকোঁতে মেম্বাৰ আছিলে এতিয়া যিটো এনেক্সে বিল্ডিং প্ৰেচিডেণ্ট আছিলে এনেক্সে যিটো বিল্ডিং তাৰ ফাউণ্ডেশ্যনটো 8 তলাৰ নে 7 তলাৰ নোৱাৰে নেকি যাবলৈ তালৈ যাব নোৱাৰে ছেকেণ্ড জাজৰ বাংলাটো ভাঙি দিলে তাত 300খন গাড়ী পাৰ্কিং কৰিব পাৰি এই কথাবোৰ আছে গতিকে এইটো অপৰিহাৰ্য সিদ্ধান্ত নহয় আৰু 2 নম্বৰ কথা হৈছে যে এতিয়া কথা হৈছে যে পাৰ্কিঙৰ কাৰণে জেগা নাই অমুকৰ কাৰণে জেগা নাই আমাৰ অসমীয়াত এখেতে কোৱা কথা মতে মই যদি উত্তৰ দিব লাগে অসমীয়া ফকৰা থাকি আছে যে উকনিৰ ভয়ত চুলি কাটি দিয়া যে উকনি যদি হৈছে নহয় মহিলাৰ হৈ যায় উকনি চুলিয়ে খুৰাই দিবা নেকি তুমি নে উকনি বেলেগ ৰাস্তা আছে নহয় গতিকে ট্ৰেফিক জাম হ'ল বুলি বা ইয়াত উকিলৰ বহিবলৈ জেগা নাই বুলি তুমি হাইকোৰ্টখন স্থানান্তৰ কৰি দিবা নেকি বহিব জেগা ইয়াতো উলিয়াব পাৰি সেইটোহে বিচক্ষণতা সেইটোহে ৰাজনৈতিক বিচক্ষণতা এইটো ৰাজনৈতিক এক্টিভিটিজ আপোনালোকে চলাব খুজিছে মই ক'লো এডভোকেট জেনেৰেল মই দুবাৰ ডিক্লাইন কৰিছোঁ মই ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ যে মই অকণমান বিৰতি লৈ লওঁ নেকি একেবাৰে নতুবা আকৌ আপুনি ক'বলৈ মই মাজতে ৰখাই দিব লাগিব অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈছে তাৰপিছত আকৌ আমি উভতি আহিম আৰু অনিল ভট্টাচাৰ্য বহু সময় মৌন হৈ আছে তেখেতৰ কাষলৈ আহিম চেনি না